উপস্থিত আমাৰ অতি সন্মানীয় শ্ৰদ্ধাৰ জিলা সভাপতি ঋতুপন ৰাইদঙীয়া ডাঙৰীয়া, উপস্থিত সকলো আমাৰ সংবাদ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকক অনুৰোধ কৰিছোঁ যাতে আজি আমি যিখিনি কথা আপোনালোকৰ সন্মুখত ৰাখিছোঁ, আপোনালোকে যাতে আপোনালোকৰ সন্মানীয় বাতৰি কাকত আৰু মিডিয়া চেনেলৰ যোগেৰে পৰ্টেলছৰ যোগেৰে আপোনালোকে এইখিনি প্ৰকাশ কৰে। বিশেষভাৱে আমি আজি আগতীয়াকৈ আপোনালোকক আমাৰ সন্মানীয় সভাপতি নেশ্যনেল প্ৰেচিডেণ্ট শ্ৰী নীতিন নবীনজীক আমি অসমলৈ স্বাগতম জনাইছোঁ। আমি যথেষ্ট উৎসাহেৰে আমি বাট চাইছোঁ তেখেতৰ এই ভ্ৰমণ। ভাৰতীয় জনতা পাৰ্টীয়ে কেৱল গুৱাহাটী চেণ্ট্ৰিক ৰাজনীতি নকৰে অসমত। তেখেতলোকে সমগ্ৰ অসমক বৰাক ভেলী কওক, আমাৰ ব্ৰহ্মপুত্ৰ ভেলী কওক, উজনি অসম, নামনি অসম, গুৱাহাটী, সমগ্ৰ অসমক গুৰুত্ব দিয়ে। আপোনালোকে দেখিছে এই 2-3 দিন আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এখন বুথ সন্মিলন, বুথৰ যিসকল প্ৰতিনিধি আছে, আমাৰ যিসকল নেতৃত্ব লৈ আছে, তেখেতলোকক লগ কৰিছিলে গুৱাহাটীত। আৰু কিমান ডাঙৰ এটা সকলো আমাৰ বুথ সভাপতিসকলক, আমাৰ শক্তি কেন্দ্ৰৰ নেতাসকলক তেখেতলোকক এটা মানে সাহস দি পেলাই তেখেতলোকে প্ৰধানমন্ত্ৰী ডাঙৰীয়া উভতাই পঠাইছিলে। এতিয়া আমি আমাৰ সভাপতি মহোদয় আহি পেলাই ডিব্ৰুগড়ত, উজনি অসমৰ ডিব্ৰুগড়ত তেখেতে বুথ কাৰ্যকৰ্তাসকলৰ লগত, পৃষ্ঠা প্ৰমুখসকলৰ লগত, বিশেষকৈ পৃষ্ঠা প্ৰমুখসকলৰ লগত আমাৰ 6টা সমষ্টিৰ ইয়াত ছটা জিলাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৃষ্ঠা প্ৰমুখসকলক তেখেতলোকে এটা মিটিঙত অংশগ্ৰহণ কৰিব। চ' আমি আমাৰ যি আমাৰ সভাপতি মহোদয়ক আমি ৱেলকাম জনাইছোঁ আৰু এটা খুব ইনস্পাইৰিং ইণ্টাৰেকশ্যন হ'ব সকলো কাৰ্যকৰ্তাৰ লগত। লগতে আমাৰ যিসকল নেতা আছে, এই উজনি অসমৰ সকলো নেতাসকলৰ লগত এটা খুব সুন্দৰ ইণ্টাৰেকশ্যন হ'ব। মই থুলমূলকৈ আপোনালোকৰ সন্মুখত ক'ব বিচাৰিছোঁ, এইটো এটা সামান্য এটা ৰুটিন পলিটিকেল এংগেজমেণ্ট বুলি আপুনি নাভাবিব। আমাৰ দলৰ নেতৃত্বই যথেষ্ট চিৰিয়াছলি কাম কৰি গৈ আছে, নিৰ্বাচন যিহেতু সমাগত। আৰু সেইকাৰণে নীতিন নবীনজী ডাঙৰীয়া ডিব্ৰুগড়ত ডেভেলপমেণ্ট অৰিয়েণ্টেড আৰু পিপল চেণ্ট্ৰিক কথাখিনিও বুজিবলৈ চেষ্টা কৰিব। অহা 19 তাৰিখৰ শ্বেডিউলত তেখেত নামঘৰত তেখেতে আশীৰ্বাদ ল'ব, সেৱা ল'ব। তাৰ লগতে আৰু বিভিন্ন ধৰণৰ তেখেতৰ কাৰ্যসূচী থাকিব। এইখিনিয়ে কাইলৈ দিব লাগিব। সাংবাদিক বন্ধুসকল, আপোনালোক সকলোকে শিৱসাগৰ জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ত স্বাগতম জনাইছোঁ। আমাৰ জিলা কাৰ্যালয়ত আমাৰ দলৰ ৰাজ্যিকৰ মুখপাত্ৰ অংকিতা দত্ত ডাঙৰীয়ানীয়ে সবিশেষ বিষয়টো আপোনালোকৰ আগত ৰাখিব। আমি এটা কথা আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ, ভাৰতীয় জনতা পাৰ্টীৰ নৱনিযুক্ত মাননীয় ৰাষ্ট্ৰীয় সভাপতি শ্ৰদ্ধাৰ নীতিন নবীন ডাঙৰীয়া 18 আৰু 19 এই দুদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড় জিলালৈ আহিব। আৰু দলে আজিৰ দিনত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা আমাৰ সমিতিখন হৈছে বুথ সমিতি। সেই বুথ সমিতিতে অন্তৰ্ভুক্ত হৈ আছে আমাৰ যি ভোটাৰ লিষ্টৰ পৃষ্ঠা, ভোটাৰৰ পৃষ্ঠা। সেই এটা পৃষ্ঠাৰ এজন প্ৰমুখ হিচাপে দলীয় কাৰ্যকৰ্তাসকলক দায়িত্ব ন্যস্ত কৰা হৈছে। এই যিসকল পৃষ্ঠাৰ প্ৰমুখ আছে, এই পৃষ্ঠা প্ৰমুখসকলৰ এখন সন্মিলন, প্ৰায় 18,000 পৰা 20,000 পৃষ্ঠা প্ৰমুখৰ সন্মিলন অহাকালিলৈ ডিব্ৰুগড় জিলাত অনুষ্ঠিত হ'ব। আৰু সেই পৃষ্ঠা প্ৰমুখ সন্মিলনত সম্বোধন কৰিব মাননীয় ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াই। গতিকে সেই বিষয়ে আপোনালোকক সবিশেষ অৱগত কৰিবৰ কাৰণে আপোনালোকৰ মাধ্যমৰ যোগেদি সমগ্ৰ অসমবাসীক
মাননীয় ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়াৰ ভ্ৰমণৰ বিতং কাৰ্যসূচী আপোনালোকক অৱগত কৰিবৰ কাৰণে আমাৰ ৰাজ্যিক মুখপাত্ৰ নিকিতা দত্ত ডাঙৰীয়ানী আপোনালোকক সম্বোধন কৰিব। গতিকে ইয়াৰ পৰৱৰ্তী বিষয় আগবঢ়াবৰ কাৰণে মই অংকিতা দত্ত ডাঙৰীয়ালৈ আগবঢ়াইছোঁ।